নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ লৈ আছোঁ ক্লাছ 5ৰ অসমীয়া লেচন 7ৰ কুৱেশ্যন আনচাৰখিনি সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ক্লাছবোৰ পাই থাকে। ইয়াৰ আগত মই কেইটামান লেচনৰ কুৱেশ্যন আনচাৰ দিছোঁ, যদি চোৱা নাই চাই ল'ব। আৰু আজিৰ ক্লাছটো আৰম্ভ কৰিছোঁ। চেপ্টাৰ 7 তপনৰ কথা। 1 নম্বৰ, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটোত পূৰ কৰা। ক নম্বৰ, ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ কোন আহিছিল? উত্তৰ হ'ব তপনৰ মাহীয়েকৰ পুতেক। খ নম্বৰ, তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল? উত্তৰ, মনে বিচৰা বস্তুটো পাবৰ বাবে। 2 নম্বৰ, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। উত্তৰটো হ'ব তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কৈছিল কাৰণ সি নিজেই মনে মনে চাইছিল ভাঙৰ কেকৰ টুকুৰাটো খাবলৈ। সেয়েহে সি ভদ্ৰ মানুহ হোৱাৰ কথা কৈ ঋতুৰাজক সৰু টুকুৰাটো ল'বলৈ উন্মুক্ত কৰিছিল যাতে সি নিজে ডাঙৰ টুকুৰাটো খাব পাৰে। সেয়ে উত্তৰ শুদ্ধ। 3 নম্বৰ, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক, তপনৰ মাহীয়েকৰ ঘৰ ক'ত আছিল? উত্তৰ হ'ব ধুবুৰীত। খ নম্বৰ, তপনৰ মাহীয়েকৰ পুতেকৰ নাম কি? উত্তৰ হ'ব ঋতুৰাজ। গ নম্বৰ, ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতৰ কোনে দিছিল? উত্তৰটো হ'ব যোচেফ ছাৰে। 3 নম্বৰ, ঋতুৰাজক তপনতকৈ বয়সত কিমান সৰু? উত্তৰ হ'ব 2 মাহ সৰু। 4 নম্বৰ, তপনৰ কথা পাতিত লেখকৰ কোন? উত্তৰ হ'ব ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। 4 নম্বৰ, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক, তপন আৰু ঋতুৰাজৰ মাজত কোনটো চৰিত্ৰ তোমাৰ বেছি ভাল লাগিল আৰু কিয়? উত্তৰটো হ'ব ঋতুৰাজৰ চৰিত্ৰটো মোৰ বেছি ভাল লাগিল কাৰণ সি নম্ৰ, ভদ্ৰ আৰু আত্মত্যাগী আছিল। সি সদায় তপনৰ প্ৰতি সদাচাৰ দেখুৱাইছিল। খ নম্বৰ, তপনে ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণৰ দুটা উদাহৰণ দিছিল। সেই উদাহৰণ দুটাৰ লগত তুমি একমত হয়নে? যদি হয় কিয় হয় আৰু যদি নহয় কিয় নহয়? উত্তৰ, হয়, মই একমত। কাৰণ মানুহে যদি সদায় আনক অগ্ৰাধিকাৰ দিয়ে তেনেহ'লে সমাজত সৌহাৰ্দ্য বজাই থাকে আৰু ভদ্ৰতা প্ৰকাশ পায়। গ নম্বৰ, তপনে কেকৰ ডাঙৰ টুকুৰাটো নিজে খাই ভাল কৰিলে নে বেয়া কৰিলে? সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া। সি বিচৰা বস্তুটো লাভ কৰিবলৈ এক ধূৰ্ততা প্ৰয়োগ কৰিছিল যিটো বুদ্ধিকে চিনায়। বিপক্ষে সি আনক ভদ্ৰতা শিকাই নিজে ভদ্ৰতা নেদেখুৱাই নিজৰ স্বাৰ্থ পূৰণ কৰিলে। যি ভৱিষ্যতৰ বাবে ভাল আচৰণ নহয়। খ নম্বৰ, ঋতুৰাজে যদি সৰু কেক টুকুৰা খাবলৈ অমান্তি হ'লহেঁতেন তেন্তে কাহিনীটো কিদৰে শেষ হ'লহেঁতেন? উত্তৰ, তেতিয়া হয়তো তপনে নিজৰ কৌশলী সফল কৰিব নোৱাৰিলেহেঁতেন অথবা তপন আৰু ঋতুৰাজৰ মাজত এটা সামান্য মন কহা হোৱাটো সম্ভৱ আছিল। 5 নম্বৰ, কোনে কাক আৰু কিয় কৈছিল? ক, ইয়াতে দুটুকুৰা কেক আছে। অলপ পাছত উলিয়াই লৈ ঋতু আৰু তই খাবি। ডাঙৰ টুকুৰাটো ঋতুক দিবি। তপনৰ মাকে তপনক কৈছিল কাৰণ সি ঋতুৰাজক বেছি মৰম কৰিছিল। খ নম্বৰ, তই সঁচাকৈ বৰ ভদ্ৰ ল'ৰা। তোৰ নিচিনা ল'ৰাক আমাৰ যোচেফ ছাৰে বৰ ভাল পায়। তপনে ঋতুৰাজক কৈছিল কাৰণ তপনে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ ঋতুৰাজক ভদ্ৰতাৰ প্ৰশংসা কৰিছিল। 6 নম্বৰ, ঋতুৰাজ ঘৰলৈ আহিলে কি কি কাৰণত তপনৰ ভাল লাগে আৰু বেয়া লাগে? ভাল লগা কাৰণ, বেয়া লগা কাৰণ। তপন কথা পাতি কৰিব পৰা যায়। মাকে ঋতুৰাজক বেছি মৰম কৰে। ফুৰিবলৈ যায়, গাখীৰ কম হ'লে তপনে নাপায়। লুডু আৰু কেৰম খেলিবলৈ সংগী থাকে। মাছ বিলাবৰ সময়ত বেয়া অংশ পায়। আজিৰ ক্লাছটোত ইমানখিনি আছিল।
নেক্সট আৰু বাকী লেচনৰ কুৱেশ্যন আনচাৰ দিম। সকলোৱে ভালকৈ পঢ়িবলৈ আশা কৰি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।